দুষ্ণৈ ব্যৱসায়ী সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। দুষ্ণৈ ব্যৱসায়ী সন্থাৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে আজি ব্যৱসায়ী সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দুষ্ণৈ ব্যৱসায়ী সন্থাৰ মুখ্য উপদেষ্টা ধৱান চন্দ্ৰ ৰাভাৰ সঞ্চালনত অনুষ্ঠিত হোৱা মুকলি সভাত ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য অতিথি হিচাপে উপস্থিত থকা টংকেশ্বৰ ৰাভাক এখন মানপত্ৰ, এটা জাপি, ফুলাম গামোচা, এখন চেলেং আৰু এখন শৰাইৰে বহাগৰ উলক আৰু সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ উপৰিও দুষ্ণৈ দুগৰাকী ব্যক্তিক্ৰমে হীৰেন চন্দ্ৰ দাস আৰু ৰবেন দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আজিৰ অনুষ্ঠানত দুষ্ণৈ ব্যৱসায়ী সন্থাৰ ৩ গৰাকী উপদেষ্টাই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আনহাতে আজিৰ সভাত দৰংগিৰি ৰংজুলি ধূপধাৰা ব্যৱসায়ী সন্থাৰ সভাপতি সম্পাদকসকলে দুষ্ণৈ ব্যৱসায়ী সন্থাৰ আমন্ত্ৰণ ক্ৰমে উপস্থিত থাকি বিভিন্ন দিহা পৰামৰ্শৰে দুষ্ণৈ ব্যৱসায়ী সন্থাক উৎসাহিত কৰে। দুষ্ণৈৰ পৰা নৱচিত্ৰাফাৰ ৰিপৰ্ট, এনাৰ খবৰ। ধন্যবাদ জনাইছো। দুষ্ণৈ ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা আমি প্ৰতিষ্ঠা দিৱস এই বছৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস ইতিমধ্যে অনুষ্ঠিত কৰিলো। আমাৰ আজিৰ অনুষ্ঠানত মুখ্য অতিথি তথা মুখ্য কাৰ্যবাহী সদস্য ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাদেৱ উপস্থিত আছিলে আৰু তেখেতক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছো। তাৰ লগে লগে আমি আমাৰ দুগৰাকী জ্যেষ্ঠ তথা সমাজকৰ্মী ব্যৱসায়ী দুজনক আমি সম্বৰ্ধনা যাচিলো। এই সুযোগতে ৰবেন দাস ডাঙৰীয়া আৰু হীৰেন দাস ডাঙৰীয়া আৰু আমি আমন্ত্ৰণ কৰি আনিছিলো আমাৰ বন্ধুবোৰ ব্যৱসায়ী সন্থাৰ সভাপতি ক্ৰমে ধূপধাৰা ব্যৱসায়ী সন্থাৰ সভাপতি সম্পাদক, দৰংগিৰি ব্যৱসায়ী সন্থাৰ সম্পাদক, ৰংজুলি ব্যৱসায়ী সন্থাৰ সভাপতি সম্পাদক আৰু কৃষ্ণই ব্যৱসায়ী সন্থাৰ সভাপতি সম্পাদক। তেখেতসকলে কিবা কাৰণত আহিব নোৱাৰিলে, কিন্তু এই 3টা ব্যৱসায়ী সন্থাৰ সভাপতি সম্পাদক আহি আমাৰ আজি এই অনুষ্ঠানত বিভিন্ন ধৰণে ভাষণ প্ৰদান কৰিলে। আমাৰ ব্যৱসায়ী বন্ধুসকলৰ সুবিধা অসুবিধা সমস্যা গোটেই খৰচী মানে তেখেতসকলে ভাষণত প্ৰকাশ কৰিলে। খুব ভাল এটা অনুষ্ঠান কৰিছো। অনাগত দিনতো আমি আকৌ থাকি গ'ল ডামৰা ব্যৱসায়ী সন্থা, ইপিনে আমাৰ থাকি গ'ল মাটিয়া ব্যৱসায়ী সন্থা, তেখেতসকলকো আমি আমন্ত্ৰণ জনাম। তাৰ লগতে আজি এটা ভাল প্ৰস্তাৱ আমি গ্ৰহণ কৰিছো। গোৱালপাৰা জিলাৰ যিমানবোৰ ব্যৱসায়ী আছে, ব্যৱসায়ী সন্থা আছে, তেখেতসকলক লৈ গোৱালপাৰা জিলা ব্যৱসায়ী সন্থা আমি এখন গঠন কৰিম বুলি অনতি পলমে চিন্তা চৰ্চা কৰিছো আৰু প্ৰস্তাৱ গ্ৰহণ কৰিছো। ভাল এটা প্ৰস্তাৱ ৰংজুলি ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা আহিছে আৰু ৰাইজে সমৰ্থন জনাইছে। আমি আহ্বায়ক কমিটি হিচাপে দুষ্ণৈ ব্যৱসায়ী সন্থা অনতি পলমে এইখিনি ব্যৱস্থা ল'ম। খুব ভাল সন্থা এখন গঠন, প্ৰয়োজনীয় সন্থা হ'ব বুলি আমি আশা কৰোঁ। ধন্যবাদ।